পৰ্বতঝৰা বন বিভাগৰ অভিযানত জব্দ কাঠৰ কুণ্ডাসহ এখন বাহন পৰ্বতঝৰা বনাঞ্চলৰ পৰা এটা দুষ্ট চক্ৰই মূল্যৱান চেগুন গছ কাটি সৰবৰাহ কৰি থকা অৱস্থাত উদ্ধাৰ কৰে চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন খোৰাকঘাট বনাঞ্চলিক বিষয়ৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে জব্দ কৰে বাহনখন বনদস্যু কেইটাই পলাই পত্ৰং দিয়ে যদিও বাহনখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে বন বিভাগৰ অভিযানত জব্দ কাঠৰ কুণ্ডাসহ এখন বাহন পৰ্বতঝৰাত অভিযান চলাইছিল এই অবৈধ কাঠৰ বিৰুদ্ধে কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ কৰা হৈছে অভিযানত পৰ্বতঝৰা বনাঞ্চলৰ পৰা এটা দুষ্ট চক্ৰই মূল্যৱান চেগুন গছ কাটি সৰবৰাহ কৰি থকা অৱস্থাতে উদ্ধাৰ হৈছে চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন খোৰাকঘাট বনাঞ্চলিক বিষয়ৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে জব্দ কৰে বাহনখন বনদস্যু কেইটাই পলাই পত্ৰং দিয়ে যদিও বাহনখন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে আমাৰ পেট্ৰলিঙত যাওঁতে আমি নাইট পেট্ৰলিঙত আমি ডিউটিত যাওঁতে হেৰিয়াত পাণবাৰী কবৰস্থানৰ ওচৰত শুনা পালোঁ বোলে গছ কাটিব লাগিছে তাৰপিছত গছ কাটিব আমি যোৱাৰ লগে লগে দেখোঁ তেত্তেৰী এখন লোড কৰিব লাগিছে লোড কৰাৰ পাছত আমাক দেখা পাই সিহঁতি আঁতৰি গুচি গৈছে যোৱাৰ পিছত আমি গাড়ীখন আনি আমি খৰাঘাট আঞ্চলিক বন বিষয়াৰ অফিচত ৰাখি দিছোঁ কি কাৰ্ড আছে চেগুন কাঠ আছে কিমান টকা হ'ব তেওঁ অনুমান 1.5 লাখ 2 লাখ হ'ব মানুহ পোৱা নাই মানুহ পোৱা নাই